প্রথম প্রশ্ন, কোনবোৰ উদ্ভিদৰ বীজক বীজনাশক হিচাপে ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰটো হ'ল দতুৰাৰ বীজ বীজনাশক আৰু পদাহ নিবাৰণকাৰী আৰু সেইবাবে কৃমিৰ আক্ৰমণ, দাঁতৰ বিষ, পদাহৰ ফলত হোৱা পেট আৰু অন্ত্ৰৰ বিষৰ চিকিৎসাত দতুৰাৰ বীজ ব্যৱহাৰ কৰা হয়। নহৰু খালে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি পায় নেকি? শুদ্ধ উত্তৰটো হ'ল নহৰুত থকা এলিচিন নামৰ জৈৱ পদাৰ্থই শুক্ৰাণু বৃদ্ধিত সহায় কৰে আৰু পোহৰৰ উপস্থিতিত শুক্ৰাণুৰ গতিশীলতা বৃদ্ধি কৰে। এই অনুসৰি স্বাস্থ্যসন্মত শুক্ৰাণু উৎপাদন নহৰুৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে নহৰুক দুখীয়া মানুহৰ লিংগ বুলিও কোৱা হয়। অধ্যয়নত দেখা গৈছে যে দৈনিক 2টা কেঁচা নহৰুৰ কোষ সেৱন কৰিলে শৰীৰত শুক্ৰাণু উৎপাদনৰ মাত্ৰা বৃদ্ধি পায় আৰু সুস্থ শুক্ৰাণু উৎপাদনত সহায় কৰে। অতি গৰমৰ বতৰত চাট্টু পনীয় বা চৰ্বত খালে কি হয়? শুদ্ধ উত্তৰটো হ'ল অত্যাধিক গৰমৰ পৰা সকাহ পাবলৈ আৰু শৰীৰৰ পানীৰ কমি পূৰণ কৰিবলৈ চাট্টু পনীয়বোৰ অতি উত্তম কাম কৰে। কাৰণ বিশেষজ্ঞসকলৰ মতে চাট্টুত প্ৰচুৰ পৰিমাণে ভিটামিন, প্ৰটিন, আইৰণ আৰু মিনাৰেল থাকে, যিয়ে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু শৰীৰক শীতল আৰু সুস্থ কৰি ৰাখে। সেয়েহে নিয়মিত চাট্টু পানীয় বা চৰ্বত সেৱন কৰিলে পেট আৰু হজম শক্তিৰ বাবে উপকাৰী। চাট্টু পানীয় বা চৰ্বত খালে গৰমৰ দিনতো সকলো সমস্যা আঁতৰাই ৰখা সম্ভৱ। গতিকে গৰমৰ দিনত চাট্টু চৰ্বত আৰু পানীয় খোৱাটো অতি ভাল। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।